তুমি বৰা সন্দৰ্ভত এবাৰ মুখ্যমন্ত্ৰীয়ে মাত মেটিছে মুখ্যমন্ত্ৰীয়ে এবাৰ কৈছে যে টকা টকা লৈহে পলাই থাকিব পাৰিব কিয়নো এজন ব্যক্তি কেতিয়াও অন্তৰ্ধান হ'ব নোৱাৰে কিবা নহয় কিবা প্ৰকাৰে তেওঁক বিচাৰি পাবই মুখ্যমন্ত্ৰীয়ে এবাৰ আশ্বাস প্ৰদান কৰিছে যে যেটো তদন্ত কৰা হৈছে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে আৰক্ষীয়ে বিচাৰি পৰিছে আৰু টকা শেষ হ'লে সুমি বৰাই নিজেই আত্মসমৰ্পণ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে এবাৰ মন্তব্য কৰিছে কি ক'লে মুখ্যমন্ত্ৰীয়ে আমি প্ৰথমে শুনাই ল'ব বিচাৰিছো নোহোৱা হ'ব নিজে নিজে আহি সাৰেন্ডাৰ কৰিব আৰু যিগৰাকী মহিলাৰ কথা কৈছে তেখেত কতো বাহিৰত ওলাই যাব নোৱাৰে হাতত দুটা টকা লৈ আছে দুদিন পিছত টকা কিটা খৰচ হ'ব নিজে নিজে পুলিচক যোগাযোগ কৰিব সাৰেন্ডাৰ কৰিব লাগে বুলি কিন্তু তেওঁ কিমান দিন অন্তৰ্ধান হ'ব এতিয়াতো এবছৰে হোৱা নাই মিডিয়াত প্ৰতিটো দিনে নিউজ কৰি থাকিলে এনেকুৱা লাগে বহুত দিন হৈ গ'ল বুলি কিন্তু যদি টাইমটো চাইটো দুমাহো হোৱা নাই আসলতে কিমান দিন অন্তৰ্ধান হ'ব সুমি বৰা যেটো সুমি বৰাক বিচাৰি এতিয়া আৰক্ষী হাহাকাৰ কৰিছে আৰক্ষী বিচাৰি ফুৰিছে সুমি বৰাক কিন্তু বৰ্তমান পৰ্যন্ত সুমি বৰাক ধৰিব পৰা নাই সুমি বৰাক বিচাৰি পোৱা নাই সুমি আৰু তাৰ্কিকক বিচাৰি পোৱা নাই আৰু বিশাল ফুকনক আৰক্ষী আটক কৰাৰ পাছৰে পৰা সুমি বৰা সন্ধানহীন হৈ আছে সুমি বৰা আসলতে পলায়ন কৰি ফুৰিছে আৰু বৰ্তমান পৰ্যন্ত যেহেতু সুমি বৰাক বিচাৰি পোৱা নাই তাৰ পাছতে মুখ্যমন্ত্ৰীয়ে এতিয়া মন্তব্য কৰিছে যে কিমান দিন আসলতে পলাই থাকিব এগৰাকী ব্যক্তি কিমান দিন পলাই থাকিব পাৰিব যিমান সময় তেওঁৰ হাতত টকা আছে কিমান সময়হে পলাই থাকিব পাৰিব আৰু টকা শেষ হোৱাৰ লগে লগে নিজেই আত্মসমৰ্পণ কৰিব আৰু যেহেতু এতিয়া ৰাজ্যজুৰি সুমি বিশালৰ যে বিতৰ্ক আৰম্ভ হৈছে ৰাজ্যজুৰি আসলতে টোল পাৰ লগাইছে সুমি বিশালৰ কাহিনীয়ে এতিয়া টোল পাৰ লগাইছে কিমান কোটি কোটি টকা লুণ্ঠন চলাই এতিয়া সুমি বৰা বৰ্তমানো অন্তৰ্ধান হৈ আছে আৰু তাকে লৈ এতিয়া মুখ্যমন্ত্ৰীয়ে মাত মেটা দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰীয়ে এবাৰ কৈছে যে টকা লৈকেহে অন্তৰ্ধান হ'ব পাৰিব টকা থকালৈকে পলায়ন কৰি ফুৰিব পাৰিব কিন্তু যেতিয়াই টকা হাতত নোহোৱা হ'ব টকা শেষ হৈ যাব সেই মুহূৰ্ততে নিজেই আত্মসমৰ্পণ কৰিব সুমি বৰাই আৰু অসমত এতিয়া সৰ্বাধিক চৰ্চাত আছে বিশাল সুমিকে ধৰি আন একাংশ লোকে ট্ৰেডিঙৰ নামত চলোৱা বিত্তীয় প্ৰবঞ্চনাৰ ঘটনা কিন্তু পোহৰলৈ অহা নাই এই ঘটনাসমূহৰ আঁৰত লুকাই থকা ডাঙৰ ঘটনাসমূহ আৰু তাৰ পাছতে প্ৰশ্ন উঠিছে যে অসম আৰক্ষী সক্ষম হ'বনে নহয় এই বিত্তীয় কেলেংকাৰীৰ সৈতে জড়িত সকলো লোককে তদন্তৰ আওতালৈ আনিবলৈ অসম আৰক্ষী সক্ষম হ'বনে নহয় কাৰণ বিশালক কোন লোকে বৃহৎ পৰিমাণৰ টকা বিনিয়োগ কৰিবলৈ দিছিল সেয়া এতিয়াও পোহৰলৈ অহা নাই আৰু সমগ্ৰ অসমত এইখিনি চৰ্চা চলি আছে বিশাল ফুকন আৰু সুমিৰ বৰাক লৈ আৰু বিশালৰ গ্ৰেপ্তাৰৰ পাছতে ছ'চিয়েল মিডিয়াত ট্ৰেণ্ডিং হৈ আছে সুমি কিন্তু সুমিক আৰক্ষীয়ে গ্ৰেপ্তাৰ বৰ্তমান পৰ্যন্ত কৰিব পৰা নাই সুমিক আটক কৰিব পৰা নাই আৰু কথা ওলাইছে কাৰণ সুমি আৰু বিশালৰ যিসমূহ কাহিনী ওলাইছে এই সকলোবিলাকে এতিয়া সামাজিক মাধ্যমত আচলতে টোলপাৰ লগাইছে অসমত টোলপাৰ লগাইছে কিন্তু তাৰ মাজতে আৰু এটা প্ৰশ্ন উত্থাপন হৈছে যে সুমিক যদি গ্ৰেপ্তাৰো কৰে আৰক্ষীয়ে সুমিক কিমান দিন ৰাখিব পাৰিব কিয়নো বৰ্তমান পৰ্যন্ত সুমিৰ বিৰুদ্ধে কিন্তু পোনপটীয়া এজাহাৰ দাখিল হোৱা নাই আৰু সুমিক কোটি কোটি টকাৰ বস্তুহে উপহাৰ দিছিল বিশালে আৰু বিশালে যিসমূহ টকা লুণ্ঠন চলাইছিল সেই টকাসমূহ যাৰ পৰা আচলতে হাই প্ৰফাইল লোকৰ পৰা যিহেতু লুণ্ঠন চলোৱা হৈছিল আৰু সেইসমূহ সুমিৰ জৰিয়তে বিশালে চিনি পাইছিলে আৰু যাৰ বাবে সুমিৰ বিৰুদ্ধে কিন্তু পোনপটীয়া এজাহাৰ নাছিল যাৰ বাবে আচলতে এই বিতৰ্কই সুমিক এৰিব পৰা নাই আৰু সুমি বৰা বৰ্তমানো পলায়ন কৰি আছে আৰু সুমি বৰাক বিচাৰি আৰক্ষীয়ে যে অভিযান চলাইছে আৰক্ষীয়ে যে এদিন নহয় এদিন সুমি বৰাক ধৰিবলৈ সক্ষম হ'ব তাকে লৈ মুখ্যমন্ত্ৰীয়ে এতিয়া কি ক'লে এই মুহূৰ্তত আমি সম্পূৰ্ণ ভাষ্য শুনাব লৈছো এতিয়াও বুলি শব্দ নাই কালপিত এজন পলাই পুলিচে এটা ৰিজনেবল টাইমক ধৰে ভাৰতৰ বাহিৰতো যোৱা নাই কিন্তু এনেকুৱা কোনো পুলিচৰ লগত সময়সীমা নাথাকে যে 24 ঘণ্টাতে ধৰিব লাগিব নধৰিলে ফেল আজি ধিঙৰ মানুহজন ইমান দিন আপোনালোকে নিউজ কৰি আছিল ধৰা নাই কালিতো ধৰিলে গতিকে অসম পুলিচৰ ইমানটো প্ৰফেচনেল কম্পিটেন্সি আছে যে কোনো মানুহ নাযায় কোনোবা গৈছে 10 লাখ টকা লৈ কবাত পলাই আছে দুদিন পিছত হোটেলৰ বিল দিব পইচা নোহোৱা হ'ব নিজে নিজে আহি সাৰেন্ডাৰ কৰিব আৰু যিগৰাকী মহিলাৰ কথা কৈছে তেখেত কতো বাহিৰত ওলাই যাব নোৱাৰে হাতত দুটা টকা লৈ আছে দুদিন পিছত টকা কিটা খৰচ হ'ব নিজে নিজে পুলিচক যোগাযোগ কৰিব সাৰেন্ডাৰ কৰিব লাগে বুলি ক'ত যাব অন্তৰ্ধানটো হ'ব নোৱাৰে কিন্তু তেওঁ কিমান দিন অন্তৰ্ধান হ'ব এতিয়াতো এবছৰে হোৱা নাই মিডিয়াত প্ৰতিটো দিনে নিউজ কৰি থাকিলে এনেকুৱা লাগে বহুত দিন হৈ গ'ল বুলি কিন্তু যদি টাইমটো চাইটো দুমাহো হোৱা নাই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 70